হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল। আজি বহুত দিনৰ পৰাই ৰ'দ দি গৰম পেলাই হঠাৎ যোৱাকালিৰ পৰা এই বৰষুণ হাৱা বতাহে অসমখন গোটেই প্ৰভাৱ হৈ পৰিছে। আৰু এতিয়া মই অলপ ক'ত গছ গছনি বাগৰিছে আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বেছি দীঘলকৈ নবনাওঁ, চমুকৈ বনাম। আৰু চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব। এতিয়া এখন ছাতি হাতত লৈ খোজকাঢ়ি গৈ আছোঁ। ক'ত কেনেকুৱা গছবোৰ বাগৰিছে, ভগৱানৰ লীলা। হঠাৎ আজি এই বৰষুণ বতাহেৰে আহি পৰিছে, দেখুৱাম। এতিয়া চাই থাকিব। মই এতিয়া খোজকাঢ়ি লাহে গৈ আছোঁ। এই ৰাস্তাইদি পথেদি গৈ আছোঁ মই। ক'ত কেনেকুৱা গছ গছনি বাগৰিছে, ক'ত তামোল গছ ভাগিছে, কলগছ ভাগিছে, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আপোনালোকৰ ঘৰত কিবা গছ গছনি ভাগি পৰিছে নেকি? অঁ, আৰু তামোল গছ? হয়, হয়, অঁ, ঠিক আছে। আপোনালোকে আমাৰ ৰাস্তা একদম ব্লক পিছপানৰ ৰাস্তা, এনেকুৱা পানী ভৰি থাকেনে? গাঁৱৰ ৰাস্তা দেখিব একদম পূৰা এক আঁঠু পানী হৈ গৈছে। আপোনালোকে মই বহুত কষ্টৰে আহিছোঁ। এই ৰাস্তাত ধুমুহা বতাহ আহি আছে। বৰ্তমান মই ছাতি লৈ আহিছোঁ, ছাতি ধৰিব পৰা নাই, এনেকুৱা বতাহ মাৰিছে। আৰু এতিয়া মই গৈ আছোঁ, আপোনালোকক দেখুৱাম ক'ত কেনেকুৱা হৈ আছে। আপোনালোকে মই এতিয়া খোজকাঢ়ি আহিছোঁ ছাতি লৈ। এনেকুৱা হাৱা মাৰিছে ৰাস্তাৰ, মানে আহিব পৰা নাই, ছাতি হেলাই দিছে। ইয়াত চাওকচোন, আৰু গছৰ গুটি হয়। আমি সৰুতে বহুত এই গুটি ভাঙি উলিয়াই খাইছিলোঁ। এতিয়া বৰ্তমান খাই পোৱা নাই, কেনেকুৱা লাগে। কিন্তু সৰুতে খালোঁ বহুত, 4-5 বছৰৰ বয়সত এইখন আৰু গছৰ গুটিবোৰ উলিয়াই খাইছিলোঁ। এই গছডাল দেখিব, ইমান ধুমুহা বতাহত হালি আহিছে। এতিয়া এৰাবাৰী গাঁওখনৰ ভিতৰলৈ আহিছোঁ। আহি দেখা পাইছোঁ কেবল তার আৰু কাৰেণ্টৰ তার এনেকুৱা গছৰ ওপৰত বাগৰি পৰিছে। কাৰেণ্টটো আমাৰ গাঁৱলৈকে জড়িত আছে, কাৰেণ্টৰ তারবোৰ। এতিয়াতো আমাৰ 5-6 দিন ভিতৰতো কাৰেণ্ট পোৱাটো বহুত টান। এই গছবোৰ কেনেকুৱা বাগৰিছে, কি গছ নাজানো, গুটি লাগি আছে বহুত। মানে ভাগি পৰিলে এই ৰাস্তাত অহা যোৱা কাৰণে মানুহৰ বহুত অসুবিধা হৈ পৰিছে। আপোনালোকৰ ঘৰত কিবা গছ গছনি ঘৰতবোৰত ভাগি পৰিছে নেকি? হয়, অঁ, আৰু এই তাঁৰডাল যে ৰাস্তাত এনেকুৱা গছবোৰ বাগৰি পৰিছে, কাৰেণ্টৰ মানুহ ইলেক্ট্ৰিচিটি বোৰ্ডক খবৰ দিছেনে নাই? অঁ, এই গছৰ কাৰেণ্টৰ ওপৰতে গছ বাগৰি পৰিছে, ইলেক্ট্ৰিচিটি বোৰ্ডক খবৰ দিছেনে নাই গম নাপাওঁ। কেনেকুৱা গছবোৰ ভাগি পৰিছে। এতিয়া বহুত অসুবিধা হৈ পৰিব মানুহখিনি, কাৰেণ্টৰ কাৰণে অসুবিধা হৈ পৰিব। যাব কিবা সকাম আছে নেকি? অৰেখা, অঁ, নামঘৰলৈ। অঁ, আপোনালোকৰ ঘৰৰ কেনেকুৱা পিছে পৰিস্থিতিবোৰ? গছবোৰ বাগৰিছেনে নাই? গছ গছনি হয়, আৰু ধৰ তামোল মুখা গছে, কলগছ মুখা বাগৰিছে, ৰাস্তাটোও বাগৰিছে। এতিয়া ঘৰত গৈ দেখুৱাবতো নোৱাৰিম মই চাগে। এতিয়া আপুনি ওলাই আহিলে, ঠিক হয়, ঠিক আছে, হ'ব দিয়ক। হয়, গাঁৱৰ পৰা মই ওলাই আহিলোঁ। গছ বাগৰি পৰা, কাৰেণ্টৰ খুঁটা ভাগি পৰিছে, মই গতিকে দেখুৱালোঁ। গোটেই গাবোৰ তিতি গ'ল। ছাতি লৈ আহিছোঁ, ইমান হাৱা, মানে বহুত আচানি মাৰিছে, বৰষুণৰ আচানি।
দেখিছে সোণাৰু ফুল কি সুন্দৰকৈ ফুলিছে, একদম হালধীয়া হৈ ফুলি আছে, একদম হালি জালি হাৱাহত নাচি আছে গছবোৰ, পাতবোৰ এই ঠানি ভাগি ভাগি পৰিছে। ইমান মৰম লগা ফুলবোৰ। বতৰৰ দিনা ওপৰলাই জানিব কেনেকুৱা ধুমুহা বতাহ হঠাৎ আহি বৰষুণেৰে প্ৰভাৱ হৈ পৰিছে আৰু হাৱা ধুমুহা বতাহ সকলোখিনি পৰিছে। মানুহৰ ঘৰে ঘৰে তামোল গছ কলগছ ভাগি পৰিছে, সেইবোৰ উৰুৱাই পেলাইছে। এতিয়া বৰষুণ জাক এৰিব ক'ব নোৱাৰি। বাইদেউ, আপুনি অকলে এই ৰাস্তাটোৰ পানী ভৰি আছে, অকলে কোদাল লৈ এই নালাবোৰ কাটি আছে যে, ওচৰ চুবুৰীয়া মানুহখিনি নাহে নেকি আপোনালোকক সহযোগ কৰিবৰ কাৰণে? মানুহখিনি আপোনালোকৰ এই নালাবোৰ কটাৰ কাৰণে হেল্প কৰা নাই নেকি? অকলে কাটি আছে যে এই বৰষুণৰ মাজত, হাৱা বতাহৰ মাজত। হয় হয় অসুবিধা হয়, গাড়ী নিয়া অসুবিধা হয়, সেইটো কাৰণে মই নিজে কৰি দিছোঁ সুবিধা অকণমান হয় নেকি। হয়, আজি এই এজাকৰ বৰষুণতে ইমানখিনি পানী হৈ পৰিছে আৰু গোটেই বাৰিষাটো আছে। ডাঙৰ বৰষুণ দিলে বহুত আহিছোঁ। হয়, সিফালে পাহাৰ চাইড নলাটো মাৰি দিছে। হয়, সেইটো কাৰণে ৰাস্তাই ৰাস্তাই বৈ আহে। হয়, আমিতো ওপৰৰ মানুহখিনি একো কৰিব নোৱাৰি। আমি একো কৰিব নোৱাৰোঁ, সিহঁতে সুবিধা কৰি দিয়ে, সিহঁতে কৰিছে। আমিতো এইখিনি নিজে সুবিধা কৰি ল'ব লাগিব। হয়, ঠিক আছে, নিজে কৰিছোঁ আৰু। ঠিক আছে, ধন্যবাদ। মানুহজনী অকলে নালাবোৰ কাটি পানীবোৰ গুচাই আছে, ইমান কষ্ট কৰি অকলে। সেই মানুহজনীৰ লগত কোনো সহযোগে কৰা নাই। দেখিছে ইমান পানী বুৰি গৈছে, এতিয়া কেনেকুৱা যাওঁ মই এই ৰাস্তাটোলৈ আজি আহি পাইছোঁ। দেখিছোঁ যে ইমান পানীবোৰ বুৰি আছে। জোতা চোতা পিন্ধি মানে এই পানীৰ মাজত খোজকাঢ়ি আহি আছোঁ। এজাৰ ফুলৰ গছ আপোনালোকে চাই থাকিব, কি সুন্দৰকৈ ফুলি আছে। এই বৰষুণ এজাকে বহুত সুন্দৰ প্ৰভাৱ পেলাই দিছে। আৰু আজি মই এতিয়া অলপ দেখুৱাই আছোঁ এই পৰিস্থিতিবোৰ কেনেকুৱা হৈ পৰি আছে। দেখিব আমাৰ গাঁৱৰ পৰিস্থিতি, ৰাস্তাবোৰ কি সুন্দৰ হৈ পৰিছে। আজি দুদিনৰ আগতে বহুত ৰ'দ চোকা আছিলে, মানুহ গৰু জীৱ জন্তু সকলো মানুহখিনি থাকিব নোৱাৰা হৈ আছিলে। ফেন চলালেও থাকিব নোৱাৰে, গছৰ তলত থাকিলেও থাকিব নোৱাৰে। গতিকে এতিয়া বহুত শীতল হৈ পৰিছে এই বৰষুণ জাক অহাৰ পৰা, আৰু ধুমুহা বতাৰে প্ৰভাৱ হৈ পৰিছে। গতিকে বহুত ভাল লাগিছে, মনবোৰ শীতল হৈ পৰিছে। ভগৱানৰ লীলা আজি বহুত সুন্দৰ হৈ পৰিছে। গাঁৱৰ পানী বুৰি আহি আছে লাহে লাহে এই বৰষুণ জাকেৰে। আজি দুদিনৰ আগতেতো পানী অলপো নাই, ফাটি গৈছিলে মাটি। মানুহখিনি ট্ৰেক্টৰেৰে হাল মাৰিবৰ কাৰণে পৰা নাছিলে, এতিয়া ট্ৰেক্টৰ মাৰিবৰ কাৰণে সুবিধা হৈছে। খেতি কৰিবলৈ মানুহখিনি সুবিধা হৈছে, বৰষুণ জাকেৰে দিয়াৰ কাৰণে ভাল হৈছে। দেখিছে মই মানুহৰ ঘৰত এঘৰত আহি পালোঁ, কেনেকুৱা জেওৰাবোৰ বাগৰি পৰিছে। বাগৰি পৰিলে নেকি? কেনেকুৱা ধুমুহাত বাগৰিলে? এতিয়া ঠিক কৰিবলে আহিছে? আৰু কি কি বাগৰি পৰিছে নে গছ গছনি? হয়, আৰু একো অনিষ্টটো হোৱা নাই? ঠিক আছে। আপুনি এই তিতি আহি আছে যে, আপোনাৰ কেনেকুৱা লাগিছে? বৰষুণৰ মাজত তিতি আহি আছে যে আপুনি? গৰম মাৰা গতিকে এতিয়া ভাল লাগিছে বৰষুণ পোৱাৰ কাৰণে। হয়, সেই গতিকে মোৰ বৰষুণ তিতি আহিলোঁ আৰু মনটো ভাল লাগিছে বৰষুণ জাক দিয়াৰ কাৰণে। হয়, আজি দুদিনৰ আগতে কেনেকুৱা আছিলে? গৰম বহুত আছিলে, গছৰ তলত বহিও শান্তি নাপাইছিলোঁ। হয়, তেনেকুৱা অৱস্থা। আপুনি এতিয়া বয়সস্থ হৈছে, এতিয়া ইমানকৈ নিভিজিব, ঘৰত যাব আপুনি এতিয়া? হয় হয়, ছাতি এখন লৈ আহিব পাৰিলে হয়। ঠিক আছে। ঘৰতো ছাতি এটা নাই, কিনিব পৰা নাই। হয়, অৱস্থাটো মোৰ বেয়া। হয়, এতিয়া খেতি পথাৰত নামিবনে? বৰষুণটো দিয়াৰ কাৰণে ভাল লাগিছে। খেতি পথাৰ নামিব লাগিব, নহ'লে ভাতকেইটা কেনেকৈ খাম? হয়, এই দোকান বজাৰৰ চাউলৰ দাম বেছি। হয়, এতিয়া ঘৰতে খেতি নকৰিলে কেনেকৈ খাম? হয়,
ঠিক আছে, ধন্যবাদ। আপোনাক লগ পাই বহুত ভাল লাগিলে। এইবোৰ পাহাৰৰ পৰা পানী নামি আহি আজি এই আমাৰ ৰাস্তাৰ পথাৰৰ ওচৰত আহি পাইছেহি পানী। আৰু হাঁহবোৰ কি সুন্দৰকৈ চৰি আছে, পকা পিলু বিচাৰি খাই আছে। বগলীও আছে, বহুত দূৰলৈকে আছে, দেখুৱাব চিনিব নোৱাৰি। মই দেখুৱাইছোঁ অলপ। বৰষুণ ভিজি ফুৰিছা যে কেনেকুৱা লাগিছে মনবোৰ? বহুত ভাল লাগিছে। অঁ, আজি দুদিনৰ আগতে কেনেকুৱা আছিলে? বহুত গৰম আছিলে, থাকিব নোৱাৰা গৰম। হয়, আৰু আজি বৰষুণটো দিয়াৰ কাৰণে বহুত ঠাণ্ডা পৰিছে, ভাল লাগিছে তোমালোকৰ ন? ছাতি লৈ ঘূৰি ফুৰিছা, মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। স্কুল নাই নেকি আজি তোমালোকৰ? আছিলে, নগলো। অঁ, বৰষুণ দিয়াৰ কাৰণে নগ'লে? হয়, মই গলো। হয়, ঠিক আছে। নামকেইটা তোমালোকৰ কি নাম আছিলে? মোৰ নাম উজ্জ্বল, মোৰ নাম লেকমি। লেকমি, বা লেকমি নাম আজি শুনি পালোঁ দে প্ৰথমবাৰ, ভাল লাগিছে তোমাৰ নামটো। উজ্জ্বল, বা উজ্জ্বল হৈ থাকিব দেই। তোমালোকৰ দুজনকে বহুত কামনা কৰিছোঁ, ভালকৈ পঢ়িবা, স্কুলত যাবা। আৰু এতিয়া ইমানকৈ বৰষুণ নিভিজিবা, ঘৰত যোৱা, চৰ্দি জ্বৰ উঠিব নহয় দেই। অঁ, ঠিক আছে। মই আজি অলপ গাঁৱৰ ভিতৰত সোমাই আহি আপোনালোকক পৰিস্থিতিবোৰ দেখুৱালোঁ। কেনেকুৱা গছ ক'ত বাগৰিছে, কেনেকুৱা তামোল গছ, কলগছ বাগৰিছে দেখুৱালোঁ। আৰু আজি ভিডিঅ'টো মই সৰুকৈ বনাই ইমানতে সমাপ্ত কৰিলোঁ। আৰু নেক্সট ভিডিঅ'টো আপোনালোকক পুনৰ দেখুৱাই থাকিম। চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, থেংক ইউ, বাই বাই।